নমস্কাৰ সকলোকে পুনৰবাৰ আমাৰ চেনেল কম্পিটিটিভ এক্সাম এছপাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিএড এডমিশ্যনৰ উপলক্ষে মেৰিট লিষ্ট এখন কলেজৰ আগবঢ়ালোঁ। এতিয়া আজি আন এখন কলেজৰ মেৰিট লিষ্ট সম্পৰ্কে ভিডিঅ' লৈ আহিছোঁ। আহক ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। এতিয়া ভিডিঅ' স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইখন লিষ্ট ওলাইছে নটিছখন 28ত। ইয়াতে মেনশ্যন আছে দিছ ইজ for information of all concerned that following candidates are provisionally selected on the basis of merit under different categories for admission in the 2-year BEd program at CTE Dhokwakhana for the academic year 2025-26. The selected candidates are informed to take admission on 29/7/2025 July 2025 by 3 PM. অর্থাৎ আজি যিসকল ক্যান্ডিডেটৰ প্ৰথম যিখন লিষ্ট ওলাইছিলে মেৰিট, সেই মেৰিট লিষ্টত যিসকল ক্যান্ডিডেটৰ নাম আছিলে সেই ক্যান্ডিডেটসকলৰ আজি 3 বজাৰ ভিতৰত তেওঁলোকৰ এডমিশ্যন হ'ব। গতিকে আপোনালোকে যদি আছে এতিয়াও যদি আপোনালোকে নাই যোৱা তেনেহ'লে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি লৈ গৈ আপোনালোকে CTE ঢকুৱাখানাত যাব পাৰে। Further, candidates are informed to bring with them the necessary documents in original for verification on the date of admission. আৰু আপোনালোকে ইয়াতে জেৰক্স কপি নিয়াৰ লগতে আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব যিহেতু এডমিশ্যনৰ কথা আছে। গতিকে যিসকল কেণ্ডিডেট এতিয়াও আছে আৰু যিসকল কেণ্ডিডেটৰ আজিৰ দিনটোতে আহিছে আপোনালোকৰ মেৰিট লিষ্টত নাম, সেই কেণ্ডিডেটসকলে আপোনালোকে CTE ঢকুৱাখানাত যাব। এতিয়া মেৰিট লিষ্টৰ কথাটো ইয়াতে আহিছোঁ। ইয়াতে আপোনালোকে দেখা পাইছে ফাৰ্ষ্ট মেৰিট লিষ্ট অফ কেণ্ডিডেটছ। ইয়াতে যদি কেণ্ডিডেট থাকি যায় তেনেহ'লে আকৌ ছেকেণ্ড মেৰিট লিষ্ট ওলাব। ইয়াতে মেনশ্যন আছে চিৰিয়েল নং এনেদৰে আছে ফাৰ্ষ্টতে। তাৰপিছত এইখিনি হৈছে আনৰিজাৰ্ভ কেটেগৰী আৰু ইয়াতে নেম অফ দ্য ষ্টুডেণ্টছ আছে। তাৰপিছত CET ৰোল নম্বৰটো আপোনালোকৰ ইয়াতে কিমান ৰোল নম্বৰ আছিলে তাত আৰু আপোনালোকৰ টোটেল স্ক'ৰটো সেইমতে ইয়াতে তেওঁলোকে দি দিছে। এনেদৰে ইয়াতে আনৰিজাৰ্ভ কেটেগৰী টোটেল কেণ্ডিডেট আপোনালোকৰ ইয়াতে দেখা পাইছে। আপোনালোকে এনেদৰে নামসমূহ চাব পাৰিব। ইয়াতে 54টা আছে। এইখন হৈছে আনৰিজাৰ্ভ কেটেগৰী। ইয়াতে আপোনালোকৰ নাম, তাৰপিছত আপোনালোকৰ CET ৰোল নাম্বাৰটো আৰু লগতে আপোনালোকে কিমান স্ক'ৰ লাভ কৰিছিলে সেইখিনি চাই পেলাই টোটেল স্ক'ৰটো সেইখিনি চাই আপোনালোকৰ আজি সেই কেণ্ডিডেটসকলক মাতা হৈছে। এইখিনি আছিলে আনৰিজাৰ্ভ কেটেগৰী। এতিয়া বাকী কাষ্টৰ থকা কেণ্ডিডেটখিনি আমি সেই লিষ্টখন চাওঁ আহক। ইয়াতে দেখিছে ইয়াতে OBC আৰু MOBC কেটেগৰী। ইয়াতো ঠিক তেনেদৰে চিৰিয়েল নং আছে, নেম অফ দ্য ষ্টুডেণ্ট, CET ৰোল নাম্বাৰ, টোটেল স্ক'ৰ। আৰু ইয়াতে OBC MOBC কেণ্ডিডেট ইয়াত 14 জন দিয়া আছে। যিসকল কেণ্ডিডেটৰ নাম আহিছে আজি ফাৰ্ষ্ট লিষ্টত আপোনালোকে অনতিপলমে আজি CTE ঢকুৱাখানাত যাওক। আৰু যদি ইয়াতে নাম অহা নাই তেনেহ'লে ৱেইট কৰক। আপোনালোকৰ নেক্সট যেতিয়া মেৰিট লিষ্ট মাৰিব, যদি কেণ্ডিডেট থাকি যায় বা যদি কেণ্ডিডেটৰ ছিট থাকি যায় তেতিয়া নেক্সট আপোনালোকৰ লিষ্ট মাৰিব আৰু তাতে আপোনালোকে যাব পাৰিব। এতিয়া নেক্সট কাষ্ট কেটেগৰী কি আছে চাওঁ আহক। ইয়াতে দেখা পাইছে EWS কেটেগৰী। ইয়াতে টোটেল কেণ্ডিডেট আছে সাতটা আছে। ইয়াতে টোটেল কেণ্ডিডেট 7জন। আপোনালোকে ইয়াতে যদি আছে নাম তেনেহ'লে আপোনালোকে যাব পাৰে আজি। ইয়াতে দেখা পাইছে ST কেটেগৰী। ইয়াত টোটেল কেণ্ডিডেট আছে 10জন। আপোনালোকে নাম, CET ৰোল নাম্বাৰ আৰু টোটেল স্ক'ৰটো চাই যাব পাৰে আজি। SC কেটেগৰী টোটেল কেণ্ডিডেট ইয়াতে মেনশ্যন কৰিছে 6জন। আপোনালোকে চাই ল'ব নামসমূহ আছে নেকি ইয়াতে আপোনালোকৰ। আৰু ইয়াতে কেটেগৰী এণ্ডউমেণ্ট বুলি এটা নটিছ দিছে। নাম্বাৰ অফ 10 seats are reserved as endowment. The admission will be taken for these seats after completion of first and second merit list. ইয়াতে এণ্ডউমেণ্ট হিচাপত টোটেল নাম্বাৰ অফ ছিটছ আছে 10 আৰু যিসকল কেণ্ডিডেটৰ এডমিশ্যন হৈ যায় সেই এডমিশ্যন হোৱাৰ পিছত মানে ফাৰ্ষ্ট মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যনৰ পিছতহে এইকেইটা কেণ্ডিডেটৰ ছিট ফিল আপ হ'ব। এইটো ইয়াতে মেনশ্যন কৰি দিছে। গতিকে এইখনেই আছিলে CTE ঢকুৱাখানা। গতিকে আপোনালোকে যদি আপোনালোকৰ আজি যিখিনি দেখুৱালোঁ আজি সেই দেখুওৱা লিষ্টসমূহত যদি আপোনালোকৰ নামসমূহ আহিছে তেনেহ'লে অনতিপলমে আপুনি যাব এডমিশ্যনৰ উপলক্ষে। আৰু যিসকল কেণ্ডিডেটৰ নাম আজি লিষ্টত দেখা পোৱা নাই সেই কেণ্ডিডেটসকলে নেক্সট যেতিয়া আকৌ ছেকেণ্ড মেৰিট লিষ্ট মাৰিব তেতিয়া তাত নাম আহিবলৈ কাৰণে আপোনালোকে অপেক্ষা কৰিব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ লৈ মই পুনৰ আপোনালোকৰ মাজত ভিডিঅ' লৈ আহিম আৰু মানে মেৰিট লিষ্টৰ সম্পৰ্কত হওক বা BEd ৰিগাৰ্ডিং। গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি নাই থোৱা তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ দিব। আজিৰ ভিডিঅ'টোত ইমানেই। থেংক ইউ।